ঘৰ এখনলৈ নতুন বস্তু আনিলে যেনেদৰে খুব ফূৰ্তি পোৱা যায়, আজি ঠিক তেনেকৈ আমাৰ কণমানিয়ে বহুত ফূৰ্তি পাব। কাৰণ তাইলৈ অনা হৈছে কিছু নতুন বস্তু। মুনুক বস্তুকেইটা দেখুৱাবলৈ গ'লোঁ। তাই কাপোৰ সোমোৱাই আছিলে আৰু এই ফুলবিলাক চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। অৱশ্যে পাপাই কৰা ফুলহে। আৰু মই এনেকৈ ফুলা ফুল বেছি ভাল পাওঁ পাতৰ ডিজাইনতকৈ। সেইবাবে এই ফুলখিনি দেখাবলৈও ভাল লাগিলে। আৰু ঠিক সেইখিনি সময়তে আমাৰ কণমানিয়ে ভিতৰৰ পৰা এটা বেগ লৈ ওলাই আহিলে। চাওকচোন তাই যে কি ফূৰ্তি, দেউতাকেনো হাতত কি লৈ আছে সেইটোকে চাই আছে। নমাই দিয়াৰ লগে লগে গাড়ীকেইখন দেখা পাই তাইৰ ফূৰ্তিৰ অন্তই নাই। গোটেই বাকচটো যেনে তেনে দাঙিব বিচাৰিছে আৰু গোটেইকেইখন গাড়ী উলিয়াই চাব বিচাৰিছে। গাড়ীকেইখনৰ সৈতে গোটেই বাকচটো দাঙি যেনে তেনে ৰুমলৈ লৈ আহিলে। চাওকচোন দাঙিবকে পৰা নাই। অথচ যিমান জোৰ আছে সিমানখিনি জোৰ দি লৈ আহিছে। আৰু এই গাড়ীকেইখনৰ দাম কিমান জানেনে? এখন গাড়ীত মাত্ৰ ৩৬ টকা। মানে আপুনি খুব সস্তাত ফ্লিপকাৰ্টৰ পৰা আনিব পাৰে। আৰু এই গোটেই গাড়ীকেইখন খুব ধুনীয়া লাষ্টিং কৰে আৰু ডিজাইনো ভাল। লগতে আৰু এখন গাড়ী আনিছোঁ, এইখনৰ দাম হৈ গ'ল ২৪২ টকা, যিখনত বেটেৰী লগাব পাৰি আৰু ছুইচ দিলে গাড়ীখন নিজে নিজে চলি থাকে। আপুনি যদি আপোনাৰ ঘৰৰ কাৰোবাক সুখী কৰিব মন গৈছে, তেনেহ'লে ফ্লিপকাৰ্টত গৈ পেলাই এইকেইখন আপোনালোকে বিচাৰি চাব পাৰে। একেবাৰে সস্তাতে আপুনি ঘৰৰ কাৰোবাক বহুত সুখী কৰিব পাৰিব।